UPPL খুব সুন্দৰভাৱে আৰু আমাৰ UPPL দল ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইতিমধ্যে আমাৰ বুথ পৰ্যায়ত বুথ অভিযান ইতিমধ্যে কমপ্লিট কৰিলোঁ। আমাৰ ইতিমধ্যে প্ৰাইমাৰী কমিটি, ব্লক কমিটি আৰু জিলা পৰ্যায়ত দলৰ যি কাম কাজ সেই কাম কাজ কমপ্লিট হৈ গ'ল আৰু এতিয়া ৰাইজৰ মাজত গৈ পেলাই ভোট আমি ৰাইজক প্ৰদান কৰিবৰ কাৰণে UPPL চৰকাৰক সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰবাৰ চৰকাৰ গঠন কৰাৰ তেখেতৰ হাত মজবুত কৰিবৰ কাৰণে আমাৰ ইতিমধ্যেই কাৰ্যকৰ্তা ৰাইজৰ মাজলৈ গৈছে। পৰ্বতজৰাৰ পৰা লৈ আমি ৰৌতা সমষ্টিলৈকে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাই থকা হ'ল আৰু ইতিমধ্যে 95% আমাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হ'ল। চাওক, আঞ্চলিকতাবাদ সদায় অসমৰ কাৰণে, বিটিআৰ অঞ্চলটোৰ কাৰণে প্ৰায়ৰিটি এতিয়াও আছে, অসমতো আছে। আমাৰ বিটিআৰ অঞ্চলতো এতিয়াও আঞ্চলিকতাবাদ জীয়াই আছে আৰু জীয়াই ৰাখিবৰ কাৰণে চেষ্টা আমাৰো আছে। মই নিজেও আঞ্চলিকতাবাদ বিশ্বাস কৰা এজন ব্যক্তি আৰু নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা আমাৰ সাহিত্য সভাই হওক বা যিমান অৰাজনৈতিক সংগঠনবিলাক যি চেষ্টা চলাইছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ জাতি মাটি ভেটি আমি যদি ৰক্ষা কৰিব লাগে, প্ৰথমে নিজৰ ভেটি আমি ৰক্ষা কৰিব লাগিব। নিজৰ ভেটি ৰক্ষা কৰাৰ পিছতে আমি পিছত ৰাজনীতিৰ কথা চিন্তা কৰিব পাৰোঁ। গতিকে তেখেতসকলে যি প্ৰচেষ্টা চলাইছে সেই প্ৰচেষ্টা সফল হওক মই কামনা কৰিছোঁ আৰু তেখেতসকলে যি কাম কৰিবলৈ ওলাইছে সেই কামৰ সফল হওক মই সেইটো বিচাৰোঁ। চব ৰাজনীতি কৰাত অকল চিপ চিন্তা কৰি যদি ৰাজনীতি কৰি থাকে সেইটো কেতিয়াও সফল নহয়। তেখেতৰ ভুল নেতৃত্বতে আজি তেখেতৰ সংগী তেখেতক এৰি পেলাই চব গুচি আহিল। গতিকে সংগীবিহীন এজন ব্যক্তি কেতিয়াও চিপ হ'ব নোৱাৰে। সংগীবিহীন ব্যক্তি এজন কেতিয়াও দল চলাব নোৱাৰে, চৰকাৰ চলাব নোৱাৰে। গতিকে তেখেতৰ লগত ৰাইট লেফ্ট থকা যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকল এতিয়া তেখেতক এৰি UPPL দলত গুচি আহিল। তাতে আপোনালোকে ধৰিব পাৰে, বুজিব পাৰে যে যিসকল ব্যক্তিয়ে তেখেতক এৰি আহিল তেখেতসকলেও বিচাৰিছিল যে UPPL আৰু আমাৰ এই অঞ্চলত থকা আঞ্চলিক দলবিলাক এক হওক। কিন্তু আপোনালোকে যিজন ব্যক্তিৰ কথা আজি সুধিছে তেখেতৰ অকল চিপ চিন্তা চৰ্চাৰ বাবে সেই যি এটা উদ্দেশ্য সেই উদ্দেশ্য আজি সফল নহ'ল। কিন্তু আমাৰ বিশ্বাস আছে এজন ব্যক্তি সদায় এটা জাগাত থাকিব সেই কেতিয়াও হ'ব নোৱাৰে। গতিকে আহি থকা দিনত আমি আশা কৰিছোঁ বিটিআৰটো ৰক্ষা কৰাৰ স্বাৰ্থত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক সুৰক্ষা দিয়াৰ স্বাৰ্থত আমি বা সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চিন্তা চৰ্চা বা তেখেতৰ যি ভিজন আৰু মিছন সেয়াই নিশ্চয় সফল হ'ব। হাগ্ৰামা মহিলাৰী জেলত যাব বা জেলত পঠিয়াম সেই কথা নিশ্চয় আমি কৈছিলোঁ। কিন্তু ইমান এনেকুৱা নহয় যে 3 বছৰতে জেলত যাব লাগিব, 4 বছৰত জেলত যাব লাগিব। কিন্তু এটা কথা নিশ্চিত যে ভাৰতবৰ্ষৰ এনেকুৱা দুৰ্নীতি কৰা বহুত ব্যক্তি আজি কোনোবা চেন্ট্ৰেলৰ মন্ত্ৰী, কোনোবা চিফ মিনিষ্টাৰ, কোনোবাই যদি দুৰ্নীতি কৰিছে সেই ব্যক্তিসকল কিন্তু জেলত গৈছে।
আমাৰো বিশ্বাস আছে 4 বছৰ নহয়, অনাগত দিনত এদিন হলেও যিজন ব্যক্তিক আপোনালোকে কথা কৈছে তেখেত যে জেলত যাব লাগিব সেইটো নিশ্চিত। গতিকে আমাৰো বিশ্বাস আছে প্ৰশাসনৰ ওপৰত, সেই সংস্থাটোৰ ওপৰত আমাৰো বিশ্বাস আছে যে সংস্থাটোৱে তেখেতক যি দুৰ্নীতি, তেখেতে কৰি থোৱা যি অপশাসন আৰু তেখেতে যে কৰি গ'ল যে 2900 কোটি টকাৰ যি কেলেংকাৰী, যি ধাৰ, সেই ধাৰৰ তেখেতে এনসাৰ দিব লাগিব। আৰু এনসাৰ যদি দিব নোৱাৰে তেখেতে, তেতিয়াই কিন্তু ৰাস্তা খোলা হৈ থাকিব।